ৰমজান মাহটোত যদি এনেকৈ মানুহ মৰি থাকে কেনেকৈ হ'ব? মই উঠিছো চেহেৰি খাব। আমাৰ মছজিদে বাৰু ঘোষণা কৰি দিছে অলপ আগত মানুহ এজন মৃত্যু হৈছে বুলি। শুনি মনটো বহুত বেয়া লাগিছে। ঈদটো পালেহি আৰু বেছি দিন নাই। এনেকৈ যদি মানুহ মৰি থাকে ঈদ কেনেকৈ কৰিব? আসসালামু আলাইকুম। ৰমজান ব্লগ কলমি মুভিজ এণ্ড মৰিগাঁও ল'ৰা। হাত মুখ ধুই আহি পাঞ্জাবীযোৰ লগাই মূৰত টুপিটো পিন্ধি লৈছো। এতিয়া ভাত খাব বহিছো। আজিও নিৰামিষ দিয়ে ভাত খাম। কিবা পানীলাও কয় নে বোকা লাও কয় মই হ'লে ভালকৈ নামটো নাজানো। বনাইছে আৰু লগতে গৰম গৰম আমলেটো বনাই দিছে। খোৱাহে বল আৰু। এতিয়া গৈ আছো মছজিদলৈ, কিন্তু মনটো বহুত বেয়া লাগি আছে। তুমি শুনা হয় তোমাৰো বেয়া লাগিল হয়। মছজিদৰ কাঠি কিনাৰতে কানা কুটা কৰি আছে যে শুনি পেলাই মনত বহুত বেয়া লাগি আছে। সুন্নত ফৰজ পঢ়ি অলপ দুৱা দুত কৰিলো। এই মোৰ দয়ালু আল্লাহ, আজি মোৰ ভাই ভনী নানা নানি দাদা দাদি চাচা চাচি যিবোৰ মৃত্যু হৈছে, দুনিয়াৰ আখিৰাতত যিবোৰ পাপ গুনাহ কৰিছে সকলোকে চিফা কৰি দিব। সকলোকে আপুনি জান্নাতবাসী বনাই দিব। সকলোৱে কওক আমিন। আহি চাইছো যে মোৰ কলেজীজনে কেনেকৈ গৰমত হাত ভৰি ওলাই আমাৰ মুখতে ভৰিখন উঠাই ধুনীয়াকৈ শুই আছে। মছজিদৰ পৰা আহি নুশুলো আৰু এডিটিঙৰ কাম অলপ পেণ্ডিং হৈছিলে তাকে শেষ কৰিলো। গাড়ীখন আহি অলপ পানী মাৰি চাফা চুফা কৰি চাবি লগাই অন কৰি এতিয়া গৈ আছো চুলি কাটিব। আজি শুক্ৰবাৰ বোলো জুম্মা আছে নহয়, জুম্মা আগতে চুলিখিনি কাটি লওঁ। আহি একেবাৰে গা ধুই জুম্মা পঢ়িব যাম। তাতে আজি জুম্মাৰ নামাজতে জানাজাটোও আছে। চুলি কাটি আহি দেখো যে আম্মাহঁতে চানা বনাই আছে। মই বোলো বনা আলহী নামতে আচলতে ভোজনটো ময়ে কৰিম। গা ধুই আহি পাঞ্জাবী টুপি আঁতৰ লগাই লৈছো। ৰাস্তা দি গ'লে মলমলাই যাব লাগিব নহয়। মছজিদত আহি গম পাইছো আৰু এজন মহিলা মৰিছে। দুইজন মানুহ মছজিদৰ কিনাৰতে ঘৰ। গুৱাহাটীৰ পৰা আনি আছে। এইজন ৰাতিলে জানাজাত হ'ব যাব। এতিয়া মুৰ্দা কবৰস্থানলৈ গৈ আছে। মই আহি প্ৰথমে মোৰ আব্বাজনৰ কবৰটোৰ লগত অলপ মনৰ কথা পাতিলো। সেইটো জানাজা সম্পূৰ্ণ নহ'ল। এতিয়া আকৌ নতুনকৈ কবৰ খানিব ধৰিছে। মই আহি কেনে অলপ শুলো। ইফতাৰ সময় হৈছে। ইনাই আহি মোক উঠাব ধৰিছে। মোক উঠা দেখা পাই দৌৰি দিছে। ময়ো পাছে পাছে উঠি গলো। আম্মাহঁতে ইফতাৰ যোগান কৰিছে। মই বিছমিল্লাহ কৈ ইফতাৰটো খুলিলো। লগ পাম নেক্সট ভিডিঅ'ত আৰু ফলোটো কৰিব নাপাহৰিব। বাই।